हेलो स्टूडेंट आज এই ভিডিওটোৰ জৰিয়তে মই ক্লাস 9 অধ্যায় 7 থকা অংকবিলাক মই সমাধান কৰি দি আছো তাৰ আগত আমি জানিব লাগিব অংকবিলাক সমাধান কৰাৰ আগত জানিব লাগিব ত্ৰিভুজৰ সৰংগ সমতা কি হয় কংগ্ৰুয়েন্স অফ ট্ৰায়াঙ্গল মানে ত্ৰিভুজৰ সৰংগ সমতা কি হয় সেইটো বিষয়ে জানিব লাগিব ইয়াৰ পিছত জানিব লাগিব সৰ্বাংগ সমতাৰ প্ৰয়োজনীয় শৰ্ত এই সৰ্বাংগ সমতা হ'বলৈ হলে তিনিটা শৰ্তৰ প্ৰয়োজন হয় বাহু কোণ বাহু কোণ বাহু কোণ বাহু 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 এই তিনিটাৰ বিষয়ে আমি আগত এই দুটাৰ প্ৰশ্ন উত্তৰ আমি আগত জানিব লাগিব তাৰ পিছত আমি অংকবিলাক সমাধান কৰিব পাৰিম ওকে তো তোমালোকে প্ৰথমত চাবা এতিয়া ত্ৰিভুজৰ সৰংগ সমতা কি হয় সৰ্বাংগ সমতা সৰ্বাংগ সমতা ওকে ইয়াত ত্ৰিভুজৰ পাঠ পঢ়ি আছো গতিকে ত্ৰিভুজৰ সৰ্বাংগ সমতা আহিছে একচুয়ালি মাত্ৰ সৰ্বাংগ সমতা কি বুজাব সকলো সৰ্বাংগ সমতা বুজাব সকলো সকলো অংগ সমান সকলো অংগ সমান যদি সকলো অংগ সমান হয় সকলো অংগ বা সকলো অংশ যদি সমান হয় তেতিয়া হলে সেইটো সৰ্বাংগ সমতা হ'ব ধৰা ত্ৰিভুজৰ অধ্যয়ন কৰি আছো গতিকে মই ত্ৰিভুজৰ উদাহৰণটো লৈ আছো ধৰা এইটো এটা ত্ৰিভুজ হয় এই ত্ৰিভুজৰ ওপৰত যদি মই আন এটা ত্ৰিভুজ বেলেগ এটা দ্বিতীয় এটা ত্ৰিভুজ যদি মই ইয়াৰ ওপৰত এনেকৈ বহাই দিব পাৰিছো ধৰা এইটো ত্ৰিভুজ দুটা ত্ৰিভুজ আছে এই ত্ৰিভুজটো যদি আনি ধৰি আনি যদি আমি ইয়াৰ ওপৰত পুৰা বহাই দিব পাৰো যাতে ইয়াৰ সমতলৰ লগত ইয়াৰ সমতল যদি পুৰা ইকুৱেল হয় সমান হয় যদি ইয়াৰ ত্ৰিভুজৰ কোনো বাহিৰৰ অংশ ওলাই নাথাকে বাহিৰলৈ ওলাই নাথাকে বা এইটো যদি কোনো বাহিৰলৈ ওলাই নাথাকে তাৰ মানে মই ক'ব বিচাৰিছো যে এইটো আৰু এইটোৰ ক্ষেত্ৰফল বা ইয়াৰ প্ৰতিটো বাহু ইয়াৰ লগত প্ৰতিটো বাহু সমান হয় দুইটা ত্ৰিভুজৰ প্ৰতিটো বাহু যদি পুৰা পৰস্পৰে সমান জোকৰ হয় তেতিয়া হলে সেই ত্ৰিভুজ দুটা কি হ'ব সৰ্বাংগ সমতা হ'ব ওকে তো এই সৰ্বাংগ সমতা হ'বলৈ তিনিটা শৰ্তৰ প্ৰয়োজন আছে শৰ্ত তিনিটা কি কি প্ৰথমত আছে বাহু কোণ বাহু ওকে বাহু কোণ বাহু মতে কি হয় তোমালোকে চাবা নাম্বাৰ এ বাহু কোণ বাহু বাহু কোণ বাহু যিটো শৰ্ত আছে শৰ্তটো মানে একচুয়ালি সৰ্বাংগ সমতা হ'বলৈ তিনিটা স্বীকাৰ্য বা শৰ্ত বুলি কোৱা হয় তো সেই স্বীকাৰ্য বা শৰ্তবিলাকৰ মাজত এটা হৈছে বাহু কোণ বাহু যেতিয়া দুটা ত্ৰিভুজৰ দুটা বাহু আৰু এটা কোণ সমান হ'ব তেতিয়া হলে সেই ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব এইটো ডেফিনেশ্যনটো কেনেকৈ দিবা বাহু কোণ বাহুৰ ডেফিনেশ্যনটো কেনেকৈ দিবা যেতিয়া এটা ত্ৰিভুজৰ দুটা বাহু আৰু বাহু দুটাই উৎপন্ন কৰা এটা কোণ আনটো ত্ৰিভুজৰ বা দ্বিতীয়টো ত্ৰিভুজৰ দুটা ত্ৰিভুজৰ দুটা বাহু আৰু সেই বাহু দুটাই উৎপন্ন কৰা কোণ সমমানৰ হয় তেতিয়া ত্ৰিভুজ দুটা সৰ্বাংগ সমতা হয় যেতিয়া এটা ত্ৰিভুজৰ দুটা বাহু আৰু বাহু দুটাই উৎপন্ন কৰা এটা কোণ আনটো ত্ৰিভুজৰ দুটা বাহু আৰু সেই বাহু দুটাই উৎপন্ন কৰা কোণৰ সমমানৰ হয় তেতিয়া ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব উদাহৰণ হিচাপে চোৱা যেতিয়া এটা ত্ৰিভুজৰ দুটা বাহু আৰু বাহু দুটাই উৎপন্ন কৰা এটা কোণ
এইটো এটা ত্ৰিভুজ এই ত্ৰিভুজৰ ধৰা এই বাহু আৰু এই বাহু লোৱা হৈছে এই বাহু দুটা উৎপন্ন কৰা কোণ বুলি ক'লে এই কোণটো হ'ব যদি তোমালোকে এই বাহু আৰু এই বাহু লোৱা তেতিয়াহ'লে এই বাহু দুটা উৎপন্ন কৰা কোণ এই কোণটো হ'ব তো মই ধৰিছো এই দুটা বাহুৱে উৎপন্ন কৰা কোণ এইটো এতিয়া মই আন এটা ত্ৰিভুজ লৈছো আন এটা ত্ৰিভুজ ধৰি লোৱা এই বাহু আৰু এই বাহু দুটা উৎপন্ন কৰা কোণ ধৰা এই কোণটো তাৰমানে এই দুটা বাহু সমান আৰু এই দুটা বাহু পৰস্পৰে সমান হৈ আছে এই দুটা বাহুৱে উৎপন্ন কৰা কোণ হৈছে এই কোণটো আৰু এই দুটা বাহুৱে উৎপন্ন কৰা কোণ হৈছে এইটো যদি এই ত্ৰিভুজৰ দুটা বাহু আৰু এই দুটা বাহুৱে উৎপন্ন কৰা কোণ এই ত্ৰিভুজৰ দুটা বাহু আৰু এই দুটা বাহুৱে উৎপন্ন কৰা কোণৰ সমান হয় সমমানৰ হয় তেতিয়াহ'লে সেই ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব যদি এই ত্ৰিভুজৰ নাম দিয়া হৈছে এ বি চি আৰু এই ত্ৰিভুজৰ নাম দিয়া হৈছে ধৰা পি কিউ আৰ তেন্তে এই কণ্ডিশ্যন মতে আমি ইয়াক কেনেকৈ প্ৰকাশ কৰিম ওকে এই কণ্ডিশ্যন মতে আমি ইয়াক কেনেকৈ দেখাম ইয়াত কোৱা হৈছে যে এ বি আৰু এ চি সমান আছে কাৰ লগত এই ত্ৰিভুজৰ লগত ওকে ধৰা মই ইয়াতে ডাবল চিন দিয়া নাই ধৰা ইয়াত এই দুটা আঁচ দিছো তাৰমানে এই বাহুৰ লগত এই বাহু সমান হৈ আছে আৰু এই বাহুৰ লগত এই বাহুটো সমান হৈ আছে নহয় এইটো ধৰা হৈছিলে আগত এই বাহুৰ লগত এই বাহু সমান আৰু এই বাহুৰ লগত এই বাহুটো সমান আছে দুটা আছে এই দুটা আঁচ দিয়া হৈছে তাৰমানে দুটা সমান আৰু এইটো সিঙ্গল আছে বুজিছে এই দুটা বাহু সমান হৈ আছে ওকে তেতিয়াহ'লে আমি দেখাব পাৰো যে এ বি লগত কিউ আৰ সমান হৈ আছে আকৌ এচি লগত পি আৰ সমান হৈ আছে ওকে আকৌ এ বি আৰু এ চি উৎপন্ন কোণ হৈছে কোণ এ আকৌ পি আৰ আৰু কিউ আৰ উৎপন্ন কৰা কোণ হৈছে কোণ আৰ সমান হৈছে নহয় এই ত্ৰিভুজৰ আৰু এই ত্ৰিভুজৰ দুটা বাহু এ বি আৰু কিউ আৰ এই ত্ৰিভুজ আৰু এই ত্ৰিভুজৰ দুটা বাহু আকৌ এ চি আৰু পি আৰ সমান হৈ আছে আকৌ কোণ এৰ লগত কোণ আৰ সমান হৈ আছে তেতিয়াহ'লে এই দুটা ত্ৰিভুজ কি হ'ব সৰ্বাংগসম হ'ব কেনেকৈ দেখাবা ত্ৰিভুজ এ বি চি সৰ্বাংগসম এইটো চিহ্নে বুজোৱা হয় ত্ৰিভুজ পি কিউ আৰ ওকে এই দুটা ত্ৰিভুজ কিয় সৰ্বাংগসম হৈছে কি কণ্ডিশ্যন আমি ইয়াত দেখা পাইছো যে দুটা বাহু আৰু এটা কোণ তাৰমানে বাহু শৰ্ত মতে এই দুটা ত্ৰিভুজ সৰ্বাংগসম হৈছে ওকে ষ্টুডেন্ট তেতিয়াহ'লে তোমালোকে ইয়াতে এটা বস্তু দেখিলা যে নতুন যে দুটা ত্ৰিভুজ সৰ্বাংগসম বুলি ক'লে তাক চিহ্নৰে কেনেকৈ প্ৰকাশ কৰা হ'ব এইটো চিহ্নৰে দেখুওৱা হয় যে সৰ্বাংগসম বুলি ক'লে কি চিহ্নেৰে বুজোৱা হ'ব দুটা সমান চিন দিব লাগে দি অলপ বেকাকে তেনেকে এটা দেখা দিব লাগে বক্ৰৰেখা ওপৰত তাৰমানে এইটো হৈছে সৰ্বাংগসমৰ চিম্বল হয় ওকে দুটা ত্ৰিভুজ সৰ্বাংগসম ঠিক আছে ষ্টুডেন্ট তো বাহু বাহুৰ বিষয়ে আমি পঢ়িলো এতিয়া আমি পঢ়িম কোণ বাহু কোণ ওকে ষ্টুডেন্ট এতিয়া চাবা তোমালোকে বি নম্বৰটোত কি আছে কোণ বাহু কোণৰ মতে কি হয় যেতিয়া এটা ত্ৰিভুজৰ দুটা কোণ আৰু এটা বাহু আন এটা ত্ৰিভুজৰ বা দ্বিতীয় ত্ৰিভুজৰ দুটা কোণ আৰু অনুৰূপ বাহুৰ সমমানৰ হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব ওকে তো এতিয়া চাবা তোমালোকে ধৰা এইটো দুটা ত্ৰিভুজ লোৱা হৈছে এই ত্ৰিভুজৰ নাম দিছো এ বি চি আৰু আন এটা ত্ৰিভুজ লোৱা হৈছে এই ত্ৰিভুজৰ নাম দিছো ধৰা পি কিউ আৰ এতিয়া এই চৰ্ত মতে যেতিয়া এটা ত্ৰিভুজৰ দুটা কোণ আৰু এটা বাহু ধৰা এই এ বি চি ত্ৰিভুজৰ দুটা কোণ লোৱা হৈছে
কোণ বি আৰু কোণ চি, এই দুটা কোণ আৰু ধৰা এই বাহুটো লোৱা হৈছে। ওকে, বি চি বাহুটো লোৱা হৈছে। যদি এই বি কোণ আৰু চি কোণ ইয়াৰ যিকোনো দুটা কোণৰ লগত মিলি গৈছে, ধৰি লোৱা কোণ পিৰ লগত আৰু কোণ কিউৰ লগত মিলি গৈছে। ওকে, তাৰমানে কোণ বিৰ সমান হৈছে কোণ পি ধৰা, আৰু কোণ চিৰ সমান ধৰি লোৱা কোণ কিউ হৈছে। ওকে, একদম ক্লিয়াৰ। কোণ বিৰ লগত ধৰা কোণ পি আৰু কোণ চিৰ লগত ধৰা কোণ কিউ সমান হৈছে। তোমালোকে বেলেগ ধৰিব পাৰা এইটো বুজিবলৈ হলে। ধৰা কোণ এৰ লগত কোণ আৰ সমান হৈছে, কোণ চিৰ লগত কোণ পি সমান হৈছে, তেনেকে আৰু ইয়াত মানে যিটো মই দেখাইছো সেইটো তোমালোকে চোৱাৰ চেষ্টা কৰিবা। এতিয়া কোণ বিৰ লগত কোণ পি, কোণ চিৰ লগত কোণ আৰ সমান হৈছে, আকৌ কোণ বি চি বাহু বি চিৰ লগত ইফালে ধৰিব লাগিব বাহু পি কিউ, কাৰণ কোৱা হৈছে যে অনুৰূপ বাহু, অনুৰূপ বাহুৰ কথা কোৱা হৈছে। তাৰমানে ইয়াত যিটো জেগাত মানে যিটো বাহুৱে বুজাইছে ইয়াতো সেই বাহুটো বুজাব। তাৰমানে ইয়াত বুজাইছে যে বাহুটোৰ দুইফালে দুটা কোণ, তেতিয়াহ'লে এই বাহুটো ল'ব লাগিব যাৰ দুইফালে দুটা কোণ আছে। ওকে, তো এতিয়া আমি কি দেখাব পাৰো যে এই দুটা ত্ৰিভুজ এতিয়া সমাগম হ'ব যে আন এটা ত্ৰিভুজৰ দুটা কোণ আৰু অনুৰূপ বাহুৰ সমমানৰ হয়। তাৰমানে এই ত্ৰিভুজৰ দুটা কোণৰ আৰু এইটো বাহুৰ লগত সমমানৰ হৈছে এই ত্ৰিভুজটোৰ লগত। তো গতিকে আমি দেখাব পাৰো এতিয়া কোণ বি লগত কোণ পি সমান হৈছে, কোণ চিৰ লগত কোণ কিউ সমান হৈছে, আকৌ কি দেখা পাইছো বি চি বাহুৰ লগত কিউ আৰ বাহুটো সমান হৈছে। ওকে, যদি সমান হৈছে তেতিয়াহ'লে আমি ক'ব পাৰো এতেকে ত্ৰিভুজ দুটা কি হ'ব, ত্ৰিভুজ এ বি চি সৰ্বাংগ সম ত্ৰিভুজ পি কিউ আৰ। কি চৰ্ত মতে হৈছে এইটো, যদি তোমালোকে দেখাব বিচাৰা তেতিয়াহ'লে কি দেখাবা, কি চৰ্ত মতে সেই দুটা ত্ৰিভুজ সৰ্বাংগ সম হৈছে, চৰ্ত হৈছে কোণ বাহু কোণ বাহু কোণ চৰ্ত মতে এই দুটা ত্ৰিভুজ সৰ্বাংগ সম হৈছে। ওকে ষ্টুডেন্ট, তো আমি এতিয়া বাহু কোণ কৰিলো, কোণ বাহু কোণ কৰিলো, এতিয়া হ'ব বাহু 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 স্বীকাৰ্য বা বাহু 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 চৰ্ত। ওকে ষ্টুডেন্ট, এতিয়া চাবা চি নম্বৰ বাহু 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 স্বীকাৰ্য, এইবিলাকক স্বীকাৰ্য বুলি কোৱা হয় বা এইবিলাকক কেতিয়াবা চৰ্ত বুলিও কোৱা হয় অসমীয়াত। এতিয়া বাহু 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 স্বীকাৰ্যটো কি হয়, যেতিয়া এটা ত্ৰিভুজৰ তিনিওটা বাহু আন এটা ত্ৰিভুজৰ তিনিটা বাহুৰ লগত সমান হ'ব বা সমমানৰ হ'ব, তেতিয়া ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ব, সৰ্বাংগ সম হ'ব। ওকে ষ্টুডেন্ট, ধৰা দুটা ত্ৰিভুজ আছে, এই ত্ৰিভুজৰ নাম দিছো এ বি চি, আৰু এটা ত্ৰিভুজ দিয়া হৈছে ধৰা পি কিউ আৰ। ওকে, দুটা ত্ৰিভুজৰ ধৰা এই বাহুৰ লগত এই বাহুটো মিলিছে, এই বাহুৰ লগত ধৰা এই বাহুটো মিলিছে, এই বাহুৰ লগত ধৰা এই বাহুটো মিলিছে, মানে সমান জোখৰ আছে, মিলিছে মানে সমান জোখৰ আছে। তাৰমানে এ বিৰ লগত এ বি যদি 5 সেন্টিমিটাৰ তেতিয়াহ'লে ধৰা পি কিউ 5 সেন্টিমিটাৰ, বি চি যদি 7 তেতিয়াহ'লে ধৰা এইফালে পি কিউ 7 সেন্টিমিটাৰ, এ চি যদি 8 হয় ধৰা এইটো কিউ আৰ বাহুটো 8, মানে পৰস্পৰ সমান জোখৰ আছে আটাইকেইটা বাহু এটাৰ লগত আনটোৰ বাহু। তেতিয়াহ'লে কি হ'ব, এই দুটা ত্ৰিভুজ সৰ্বাংগ সম হ'ব। এতিয়া তোমালোকে চিন্তা কৰিবা বা ভাবিবা বা বুজাৰ চেষ্টা কৰিবা, তোমালোকে ইয়াত সৰ্বাংগ সম বুলি কোৱাত মই আগতেই কৈছো সৰ্বাংগ সম কেতিয়া হ'ব, যেতিয়া
দুয়োটা ত্ৰিভুজৰ প্ৰতিটো বাহু বা প্ৰতিটো অংগ সমান হ'ব তেতিয়াহ'লে সেই ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব সো গতিকে সৰ্বাংগসম হোৱাৰ আমাৰ এইটো হ'ল এতিয়া সৰ্বাংগসম হোৱাৰ তিনিটা শৰ্ত আমি পাইছো যদি দুটা ত্ৰিভুজৰ বাহু কোণ বাহু দুটা ত্ৰিভুজৰ বাহু আৰু কোণ যদি মিলিছে বা সমমানৰ হৈছে তেতিয়াহ'লে সেই দুটা ত্ৰিভুজৰ প্ৰতিটো কোণ প্ৰতিটো বাহু তেতিয়া সমান হ'ব ওকে ওকে ষ্টুডেন্ট মই তোমালোকক আকৌ এবাৰ ৰিমাইণ্ড কৰি দিছো বাহু কোণ বাহু ধৰা দুটা ত্ৰিভুজ A B C P Q R বাহু কোণ বাহুৰ কথাটো ধৰা আমি পঢ়ি আছো এতিয়া নাম্বাৰ এ ধৰা এই ত্ৰিভুজৰ এ বি বাহু আৰু সেই ত্ৰিভুজৰ পি আৰ বাহুটো সমান হৈছে ধৰা আকৌ এ বি চি ত্ৰিভুজৰ বি চি বাহু আকৌ পি কিউ আৰৰ কিউ আৰ বাহু ধৰা সমান আছে ওকে আৰু সেই দুটা বাহুৰ উৎপন্ন কৰা কোণ ধৰা এইটো কোণ আৰু এইফালে এইটো কোণ সমান হৈ আছে তেতিয়াহ'লে সেই দুটা ত্ৰিভুজ কি হ'ব বাহু কোণ বাহু শৰ্ত মতে দুটা ত্ৰিভুজ সৰ্বাংগসম হ'ব ওকে তাৰ মানে এতিয়া ইয়াৰ যে বাকি থাকি গ'ল এই কোণ আৰু এই কোণ সেই দুটা কোণ সমান হ'ব একেটা জোখৰ হ'ব এই কোণ আৰু এই কোণো সমান জোখৰ হ'ব ওকে হ'ব পাৰে এইটো 50 হ'লে এইটো 50 হ'ব পাৰে বা এইটো 60 হ'লে এইটো 60 তেনেকৈ হ'ব পাৰে মানে সমান জোখৰ হ'ব আকৌ এই বাহুটো সমান জোখৰ হ'ব সৰ্বাংগসম তেতিয়া হ'ব তাৰমানে সৰ্বাংগসম হ'বলৈ হ'লে দুটা বাহু আৰু এটা কোণ মিলিলেই হৈ যাব আটাইকেইটা কোণ আৰু আটাইকেইটা বাহু তেতিয়া এনে সমান হ'ব ওকে ষ্টুডেন্ট এতিয়া চাবা কুৱেশ্যন নম্বৰ মানে নম্বৰ বি নম্বৰ পইণ্টৰ বাবে এটা তোমালোকে বি নম্বৰ পইণ্টত কোণ বাহু কোণ দুটা ত্ৰিভুজ আছে A B C P Q R ধৰা এই এ বি চি ত্ৰিভুজৰ কোণ বিৰ লগত পি কিউ আৰৰ কোণ আৰ সমান জোখৰ আছে তাৰমানে কোণ বি কোণ আৰ আকৌ ধৰা কোণ চিৰ লগত কোণ কিউ কোণ চি ইকুৱেল কোণ কিউ আৰু ধৰা বি চি বাহুৰ লগত কিউ আৰ বি চি ইকুৱেল টু কিউ আৰ আছে ওকে কোণ বাহু কোণ ওকে ষ্টুডেন্ট তেতিয়াহ'লে কি হ'ব কোণ এৰ লগতো কোণ পি সমান হ'ব পাৰে ওকে therefore বা এতেকে কোণ এৰ লগত কোণ পি সমান হ'ব আকৌ কোণ এ বি বাহু এ বিৰ লগত বাহু পি কিউ সমান হ'ব বাহু এ চিৰ লগত বাহু পি আৰ সমান হ'ব ওকে তাৰমানে আটাইকেইটা কোণ আৰু আটাইকেইটা বাহু মানে দুইটা ত্ৰিভুজৰ পৰস্পৰ আৰু সমান হৈ থাকিব এতিয়া নাম্বাৰ চি টো তেনেকৈ হ'ব বাহু তিনিটা যদি সমান হয় যদি এই বাহু আছিল এই ত্ৰিভুজৰ ধৰা চি মতে এই এ বি বাহু সমান হৈছে ধৰা আকৌ এ চি বাহুৰ লগত সেইফালৰ পি আৰ বাহুটো সমান হৈছে আকৌ বি চি বাহুৰ লগত কিউ আৰ বাহুটো সমান হৈছে তিনিটা বাহু সমান হৈ আছে তেতিয়াহ'লে তোমালোকে ক'ব পাৰিবা যে কোণ এৰ লগত কোণ পি কোণ ডিৰ লগত কোণ কিউ কোণ চিৰ লগত কোণ আৰ তেনেকৈ আটাইকেইটা বাহু সমান হ'ব ওকে ষ্টুডেন্ট তো তোমালোকে আজি ত্ৰিভুজৰ সৰ্বাংগসমতা কি হয় তেতিয়া সৰ্বাংগসম হ'ব যেতিয়া প্ৰতিটো বাহু প্ৰতিটো অংশ সমান হ'ব যেতিয়া এটা ক্ষেত্ৰফলৰ ওপৰত বা তাৰ এটা ত্ৰিভুজৰ ওপৰত আন এটা ত্ৰিভুজ যাতে আমি আৰামত বহাব পাৰি যদি বহাব পাৰো তাৰমানে আমি ক'ব পাৰো যে দুয়োটাৰ সমতল সমান একেটা সমতলৰ ওপৰত যদি দুটা ত্ৰিভুজ আমি বহাব পাৰো তেতিয়াহ'লে আমি ক'ব পাৰিম যে দুইটা ত্ৰিভুজ সৰ্বাংগসম হয় আৰু সেই সৰ্বাংগসম হ'বলৈ হ'লে তিনিটা চৰ্তৰ প্ৰয়োজন হৈছে বাহু কোণ বাহু কোণ বাহু কোণ আৰু বাহু 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 এইবিলাক চৰ্ত বা স্বীকাৰ্য বুলিও কোৱা হয় ওকে ষ্টুডেন্ট তো এতিয়া তোমালোকে এই তিনিটা চৰ্ত বা স্বীকাৰ্যৰ ওপৰত ভিত্তি কৰি এই 7.1 অংকখিনি সমাধান কৰিব লাগে ওকে ষ্টুডেন্ট ওকে ষ্টুডেন্ট এটা চাবা তোমালোকে কোৱেশ্চন নম্বৰ 1 7.1
চতুৰ্ভুজ এবিচিত এচি ইকুৱেল এডি আৰু এবিয়ে কোন এক সমদ্বিখণ্ডিত কৰিছে দেখুওৱা যে ত্ৰিভুজ এবিচি সৰ্বাংগ ত্ৰিভুজ এবিডি বিচি আৰু বিডি বাহুদ্বয় মানে বাহু দুটাৰ সম্পৰ্কে তুমি কি ক'বা বাহুদ্বয় সম্পৰ্কে তুমি কি ক'বা ওকে এতিয়া কুৱেশ্যনটো অলপ বুজি লোৱা এইটো এটা চতুৰ্ভুজ হয় এ বি চি ডি এটা চতুৰ্ভুজৰ নাম দিয়া হৈছে চতুৰ্ভুজ আকৃতিৰ আছে চাৰিটা বাহু আছে এটা কৰ্ণ আছে ধৰা এ বি কৰ্ণ ইয়াত এচি আৰু এডি সমান দিয়া আছে এচি আৰু এডি এইটো এচি আৰু এডি সমান আছে মানে এই চতুৰ্ভুজৰ দুটা বাহু সমান হৈ আছে আকৌ এ বি মানে এই এ বি বাহুডালে কোন এক সমদ্বিখণ্ডিত কৰিছে এই কোন এ যিটো আছে সেই কোন এক সমদ্বিখণ্ডিত কৰিছে মানে সমানে দুটা খণ্ডত ভাগ কৰিছে সমদ্বিখণ্ডিত কৰিছে কোনে এ বি এ কাক কোন এক সমদ্বিখণ্ডিত কৰিছে ওকে যদি সমদ্বিখণ্ডিত কৰিছে তেতিয়াহ'লে এই দুটা কোণ সমান হ'ব যদি এইটো এটা কোণ হয় আৰু এই কোণটোক যদি বেলেগ কোনো এটা ৰেখাই যদি সমদ্বিখণ্ডিত কৰিছে এই ৰেখাডাল গতিকে এই ৰেখাডালৰ নাম হ'ব সমদ্বিখণ্ডক কাৰণ এই ৰেখাডালে সমদ্বিখণ্ডক কৰিছে মানে দুটা ভাগ কৰিছে সমানে দুটা খণ্ডত ভাগ কৰিছে গতিকে এই কোণ আৰু এই কোণ সমান হ'ব ওকে এই দুটা কোণ সমান জোখৰ হ'ব ঠিক তেনেকৈ ইয়াত এই দুটা কোণ সমান হ'ব কাৰণ এ বি এ কোণ এক সমদ্বিখণ্ডিত কৰিছে যদি এইবিলাক মানে কথামতে হয় তেতিয়াহ'লে দেখুওৱা যে ত্ৰিভুজ এ বি চি আৰু এ বি ডি এইটো ত্ৰিভুজ এ বি চি আৰু এ বি ডি এই দুটা ত্ৰিভুজ সমাংগ হয় বুলি আমি দেখুৱাব লাগে তাৰ পিছত আকৌ বিচি আৰু বিডি এই যে দুটা বাহু আছে সেই দুটা বাহু সম্পৰ্কে তুমি কি ক'বা ওকে এতিয়া চোৱা ত্ৰিভুজ দুটা কিদৰে সৰ্বাংগ প্ৰমাণ কৰিবা সলভ ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ বি ডি এ বি ডিৰ পৰা দুটা ত্ৰিভুজ ল'বা ত্ৰিভুজ এ বি চি আৰু এ বি ডিৰ পৰা এচি আৰু এডিটো দুটা বাহু সমান আছিল সেইটো লিখিবা গিভেন মানে দুটা প্ৰদত্ত হয় কাৰণ এই দুটা বাহু সমান বুলি কুৱেশ্যনত দিয়া আছিল সেইকাৰণে আমি গিভেন লিখিছো ইয়াৰ উপৰিও আমি লিখিম এই দুটা কোণ সমান গতিকে এই কোণৰ নাম কি দিবা চি এ বি দিব পাৰা বা বি এ চি দিব পাৰা মই বি এ চি দিম বি এ চি ইকুৱেল আৰু এই কোণৰ নাম দিবা বি এ ডি ওকে এই দুটা কোণ কিয় সমান হৈছে কাৰণ এ বি কোণ এৰ এই কোণ এৰ কি হয় সমদ্বিখণ্ডক হয় এ বি বাহুডাল কোণ এৰ সমদ্বিখণ্ডক হয় সেইকাৰণে এই দুটা কোণ সমান হৈছে বুলি দেখালা ইয়াৰ উপৰিও আৰু এটা সমান বাহু আছে দুইটা ত্ৰিভুজৰ কাৰণে এ বি ওকে কোণ নহয় এ বি ইকুৱেল এ বি চোৱা এই ত্ৰিভুজক এই বাহুডাল আছে এ বি বাহু আকৌ সেই তলৰ যিটো এ বি ডি বাহু আছে বা এই যিটো ত্ৰিভুজ আছে সেই ত্ৰিভুজৰ কাৰণেও এ বি বাহু আছে দুইটা ত্ৰিভুজৰ কাৰণে এ বি বাহুটো সাধাৰণ হৈ আছে কমন হৈ আছে একে জোখৰ হ'ব গতিকে মই লিখিছো এ বি ইকুৱেল টু এ বি সেইটো কি লিখিবা তোমালোকে সাধাৰণ বাহু লিখিব পাৰা বা উমৈহতীয়া বাহু লিখিব পাৰা বা ইংৰাজীত কমন চাইড লিখিব পাৰা ওকে যেহেতু দুটা ত্ৰিভুজৰ বাহু সমান হৈছে গতিকে আমি লিখিব পাৰো এতিকে ত্ৰিভুজ এ বি চি সৰ্বাংগ ত্ৰিভুজ এ বি ডি কি কাৰণে হৈছে কোনটো স্বীকাৰ্য আমি পাইছো ইয়াত পাইছো বাহু কোণ বাহু স্বীকাৰ্য মতে ওকে এতিয়া মতে কি হৈছে এই দুটা ত্ৰিভুজ মানে সৰ্বাংগ হৈছে এইটো আমাক দেখাব লাগিল দেখুওৱা হ'ল ওকে hence showed
এগেইন কি কৈছে BC আৰু BD বাহুদ্বয় সম্পৰ্কে তুমি কি ক'বা BC ইকুৱেল টু BD হ'ব কি হ'ব তোমালোকক মই আগত কৈছিলো যদি দুটা ত্ৰিভুজ সমংগসম হয় তেতিয়াহ'লে তাৰ বাকি যদি মানে স্বীকাৰ্য মতে যদি সমংগসম হৈছে তেতিয়াহ'লে বাকি যিখিনি কোণ বা বাহু আছিল আটাইবিলাক কি হ'ব সমান হ'ব ওকে গতিকে এই দুটা ত্ৰিভুজ সমংগসম হয় বুলি আমি প্ৰমাণ কৰিছো ইতিমধ্যে গতিকে বাকি যে BC আৰু BD বাহু আছিল BC আৰু BD এই দুটা সমান হ'ব বা এইফালৰ এই কোণ আৰু এই কোণো সমান হ'ব ওকে ষ্টুডেন্ট তো বাস কিন্তু ইয়াতে তোমালোকে আৰু এটা কথা লিখিব পাৰা কি কাৰণে সমান হয় CPCT মতে CPCT মানে কি হয় congruence corresponding parts of congruent triangle okay যদি দুটা ত্ৰিভুজ সমংগসম হৈছে তেতিয়াহ'লে সিহঁতৰ অনুৰূপ কোণ বা অনুৰূপ বাহুবিলাক বা অনুৰূপ অংশবিলাক কি হয় সমান হয় সেইটো কৈছে মানে corresponding parts of congruent triangle মানে congruent triangle corresponding parts বিলাক কি হয় সমান হ'ব সেই কাৰণে হি BC আৰু BD বাহুটো সমান হ'ব ওকে ষ্টুডেন্ট কপি কৰি লোৱা ষ্টুডেন্ট এটা চাবা তোমালোকে কোৱেশ্চন নম্বৰ 3 এডাল ৰেখাখণ্ড AB লৈ টনা AD আৰু BC দুডাল সমান লম্ব দেখুৱা যে CD এ AB সমদ্বিখণ্ডিত কৰিছে এইটো এডাল ৰেখা আছে AB লৈ টনা এইটো AB লৈ টনা AD আৰু BC দুডাল সমান লম্ব তাৰ মানে এইটো এটা ৰেখা হয় এই ৰেখাডালৰ এটা মূৰত BC আৰু আনটো মূৰত AD দুডাল লম্ব অঁকা হৈছে কিন্তু লম্ব দুডাল আকৌ সমান হয় বুলি কোৱা হৈছে আকৌ সমান দুডাল সমান লম্ব অঁকা হৈছে তাৰ মানে BC আৰু AD সমান হয় ইয়াৰ উপৰিও আৰু AB ৰ ওপৰত কি হয় দুটা ৰেখা BC আৰু AD লম্ব হয় দেখুৱা যে CD এ AB কোনটো CD এইটো CD এ AB এই বাহুটো AB সমদ্বিখণ্ডিত কৰিছে বুলি দেখাব লাগে ওকে একেবাৰে সহজ হয় কোৱেশ্চন নম্বৰ 3 ওকে সলভ তো তোমালোকে লবা ত্ৰিভুজ BOC ত্ৰিভুজ AOD BOC আৰু AOD ৰ পৰা তোমালোকে ল'ব পাৰা এইটো BC আৰু AD বাহু সমান BC ইকুৱেল AD সমান কিয় সমান এইটো কোৱেশ্চনত দিয়া আছে গিভেন ওকে ইয়াৰ উপৰি লিখিব পাৰা এই কোণ আৰু এই কোণো সমান কাৰণ এইটো বিপৰীত কোণ হ'ব তোমালোকক মই আগত বুজাইছিলো আগৰ ভিডিঅ' বিলাকত তোমালোকে পাবা দুডাল ৰেখাই যেতিয়া কটাকটি কৰে উৎপন্ন হোৱা কোণবিলাক এটা আনটোৰ বিপৰীত কোণবিলাক কি হয় বিপৰীত কোণ হয় যেনেকৈ এই দুটা ৰেখাই কটাকটি কৰিছে পৰস্পৰক আৰু এই কোণ কি হ'ব বিপৰীত কোণ হ'ব মানে বিপৰীত সন্মুখৰ ফালে থকা এইটো সন্মুখত আছে এইটো গতিকে এনেকুৱা এটা আনটোৰ বিপৰীত ফালে থকা কোণবিলাক বিপৰীত কোণ হয় আৰু বিপৰীত কোণবিলাক কি হয় সমান হয় ঠিক তেনেকৈ এই কোণৰ বিপৰীত কোণ হ'ব এই কোণ গতিকে ইয়াতো তেনেকে AB আৰু BC বা CD বাহু দুটাই যে কটাকটি কৰিছে এইটো বিন্দুত গতিকে উৎপন্ন হোৱা এই কোণ আৰু এই কোণ ভিতৰৰ দুটা আৰু বাহিৰৰ সেই দুটা কোণ কি হ'ব এটা আনটোৰ বিপৰীত কোণ হ'ব গতিকে আমি সেইটো সুযোগ বা সুবিধাটো আমি ইয়াতে এপ্লাই কৰিব পাৰো কোণ BOC AOD ওকে ষ্টুডেন্ট কি লিখিবা এইটো বিপৰীত কোণ বা ভাৰ্টিকেলি অপোজিট এংগল বুলি কোৱা হয় ভাৰ্টিকেলি অপোজিট এংগেলছ তেনেকৈ ভাৰ্টিকেলি অপোজিট এংগল ওকে ষ্টুডেন্ট ভাৰ্টিকেলি অপোজিট এংগেলছ ইয়াক শৰ্ট অফ VO এংগেলছ মানে এংগল দি এস লিখিব পাৰা তাৰমানে এইটো শৰ্টত তেনেকৈ লিখিব পাৰি আমি ওকে ষ্টুডেন্ট তাৰ পিছত আছে কি আমি আৰু কি পাম ইয়াৰ পৰা এই কোণ আৰু এই কোণ পাম আমি হয় ন কাৰণ এই ত্ৰিভুজৰ এইটো 90 ডিগ্ৰী আছে আৰু এই ত্ৰিভুজৰ ক্ষেত্ৰত এই কোণটো 90 ডিগ্ৰী আছে গতিকে ইয়াত লিখিব পাৰা এই কোণৰ নাম OBC
আৰু OAD এইটো তোমালোকে লিখি দিবা right angles okay এতেকে ত্রিভুজ BOC সৰ্বাংগসম ত্রিভুজ AOD তো আমি কিয় পাইছো এটা বাহু দুটা কোণ আছে হয় ন angle side angle side angle rule okay student so এতিয়া যদি এই দুটা ত্রিভুজ সৰ্বাংগসম হয় তাৰ মানে এই দুটা ত্রিভুজ সৰ্বাংগসম হৈছে তেতিয়াহলে হিয়তৰ অনুৰূপ কোণবিলাক বা অনুৰূপ বাহুবিলাকো কি হ'ব সমান হ'ব তো ইয়াতে দেখুৱাব লাগে CDA AB মানে এই CDA AB সমদ্বিখণ্ডিত কৰিছে সো গতিকে আমি লিখিব পাৰো এতেকে AB equal AB নহয় OB equal OA লিখিব পাৰো কিয় CPCT আৰু লিখিব পাৰো OC equal OD সেইটো লিখিব পাৰা CPCT corresponding parts of congruent triangle okay যেহেতু এই দুটা ত্রিভুজ সৰ্বাংগসম হৈছে এতেকে তাৰ মানে OC আৰু OD সমান OA আৰু OB সমান হয় তাৰ মানে ক'ব পাৰি আমি CD আৰু AB এ O বিন্দুত কটাকটি কৰিছে বা CD আৰু AB ৰ মধ্যবিন্দু O এতেকে CD আৰু AB ৰ মধ্যবিন্দু হ'ল O এতেকে অৰ্থাৎ CDA AB সমদ্বিখণ্ডিত কৰে ওকে স্টুডেন্ট বুজি পাইছা যদি এই বাহু আৰু এই বাহুডাল পৰস্পৰে সমানে দ্বিখণ্ডিত হৈছে মানে সমানে দুটা খণ্ডত ভাগ হৈছে আমি সেইটো এই দুটা ত্ৰিভুজৰ সৰ্বাংগসমৰ পৰা আমি গম পাইছো যে OC আৰু OD OA আৰু OB সমান হয় যদি সমান হয় তেতিয়া হলে দুয়োটা বাহুৱে AB আৰু AD বাহুৱে এই বিন্দুত কটাকটি কৰিছে তো গতিকে আমি ক'ব পাৰো কি এতিয়া সেই CD এ AB সমানে দুটা খণ্ডত ভাগ কৰিছে বা ওলোটাকে আমি ক'ব পাৰো AB এ CD সমানে দুটা খণ্ডত ভাগ কৰিছে তেনেকৈ আমি ক'ব পাৰো ওকে কপি কৰি লোৱা স্টুডেন্ট এতিয়া চাবা তোমালোকে কোৱেশ্চন নম্বৰ 4 ত কি আছে চোৱা L আৰু M দুডাল সমান্তৰাল ৰেখা আন এযোৰ সমান্তৰাল ৰেখা P আৰু Q এ ছেদ কৰিছে দেখুৱা যে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ CDA ইয়াত L আৰু M এযোৰ সমান্তৰাল ৰেখা আছে এইযোৰ আৰু এইটো আৰু এইটো হয় ন L আৰু M এযোৰ সমান্তৰাল ৰেখা ইয়াক P আৰু Q আন এযোৰ সমান্তৰাল ৰেখাই ছেদ কৰিছে ওকে P আৰু Q দুডাল কি হয় সমান্তৰাল হয় ইয়াত AC এটা বাহু এনে লগাই দিছে আমাক ওকে A আৰু C সংযোগ কৰি দিছে এতিয়া আমাৰ কামটো হ'ল ত্ৰিভুজ ABC এই ত্ৰিভুজ আৰু ত্ৰিভুজ CDA এই ত্ৰিভুজ এই দুটা ত্ৰিভুজ সৰ্বাংগসম বুলি দেখাব লাগে তো তোমালোকে কেনেকৈ দেখাবা চোৱা সলভ P সমান্তৰাল Q আৰু AC ছেদক যদি এই P আৰু Q সমান্তৰাল হয় আৰু যদি AC ছেদক হয় তেন্তে তোমালোকে ল'ব পাৰা এই কোণ আৰু এই কোণ ওকে স্টুডেন্ট মত ৰাখিবা এই কোণ আৰু এই কোণ ল'ব পাৰিবা এই কোণ আৰু এই কোণ ল'ব নোৱাৰিবা ওকে স্টুডেন্ট এই বাহুডালে বাধা সৃষ্টি কৰিছে হয় নহয় এই বাহুডালে বাধা সৃষ্টি কৰিছে গতিকে এই কোণ আৰু এই কোণ ল'ব নোৱাৰিবা তোমালোকে এই কোণ আৰু এই কোণ ল'ব পাৰিবা কাৰণ এই কোণৰ লগত এইটোতো আমাৰ গিভেন P ৰেখাডাল আৰু এইটোৰ কাৰণে আছিল সেইটো Q ৰেখাডাল
আৰু AC ছেদক গতিকে তোমালোকে এই দুটা কোণ ল'ব পাৰিবা এই কোণৰ নাম কি দিবা BAC আৰু এই কোণৰ নাম কি দিব পাৰিবা BAC DCA দিব পাৰা DAC তো এই দুটা ৰেখা কিয় সমান হৈছে কাৰণ একান্তৰ কোণ আৰু এতিয়া ল'বা আকৌ ঠিক তেনেকৈ L সমান্তৰাল M আৰু L সমান্তৰাল M L আৰু M সমান্তৰাল হয় আৰু AC ছেদক হয় যদি এতিয়া AC ছেদক হৈছে ই L আৰু M ৰ কাৰণে তো তোমালোকে একান্তৰ কোণ পাবা আকৌ L আৰু M ৰ কাৰণে এই কোণ আৰু এই কোণ ওকে ষ্টুডেন্ট এই দুটা কোণ পাবা এই কোণৰ নাম দিবা DAC আৰু এই কোণৰ নাম দিব পাৰিবা এই কোণৰ নাম BCA কিয় হৈছে কাৰণ একান্তৰ কোণ এইটো সমীকৰণ নম্বৰ দিবা 1 আৰু ইয়াৰ সমীকৰণ নম্বৰ দি দিবা 2 নাও ত্ৰিভুজ ABC আৰু ত্ৰিভুজ CDL পৰা আমি ল'ব পাৰো BAC DAC এক নম্বৰ পৰা DAC BCA দুই নম্বৰ পৰা আৰু দুইটা ত্ৰিভুজৰ কাৰণে AC হ'ব সাধাৰণ বাহু AC ইকুৱেল AC সাধাৰণ বাহু এতেকে কি হ'ব ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ CDA কি কাৰণে হ'ব কোণ কোণ বাহু মানে এংগেল সাইড সি কাৰ্য মতে ওকে ষ্টুডেন্ট হেডু দেখুৱা হ'ল কপি কৰি লোৱা ষ্টুডেন্ট আজিৰ ভিডিঅটো মই ইয়াতে শেষ কৰিলো নেক্সট ভিডিঅটোত মই এই অনুশীলনীত বা এই এক্সাৰসাইজত থকা বাকি অংকবোৰো মই সমাধান কৰি দিম তাৰ আগলৈকে তোমালোকে এই অংকবোৰ তোমালোকে ঘৰত প্ৰেক্টিছ কৰি থাকিবা ওকে ধন্যবাদ